আপোনালোকে হয়তো দেখিছে যে মই জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত মই কোনো সামাজিক মাধ্যম বা কোনো টিভি চেনেলত আহি মোৰ বক্তব্য বা মোৰ যিটো অপিনিয়ন মই এইটো ৰখা নাই। এইকাৰণে ৰখা নাই কিয়নো এইটো এনেকুৱা এটা বিষয় যিটো অসমক জোকাৰি গৈছে। প্ৰত্যেকজন অসমীয়াই অনুভৱ কৰিছে যে এনেকুৱা এটা ঘটনা যিটো কোনো ভাবা নাছিল এনেকুৱা এটা ঘটনা হৈ যাব পাৰে। আৰু এজন জ্যেষ্ঠ অধিবক্তা হোৱা হেতুকে মোৰ এটা সদায় যি কথাকে ক'ম এইটো তথ্যভিত্তিক হ'ব লাগিব। যদি কোনো এটা গোচৰ বা কোনো এটা ঘটনা যদি আপোনালোকে মন কৰে, ক্ৰিমিনেল কেছ এটা যদি ইনিচিয়েট কৰিব লগা হয়, এখন এজাহাৰ লাগে। যেতিয়ালৈকে এজাহাৰখনৰ কপিটোৱে যদি আমাৰ হাতত নাই, তেতিয়াহ'লে আমি কেছটো কেনেকৈনো আৰম্ভ হৈছিলে সেইটোৱেই মন্তব্য কৰাটো আমাৰ কাৰণে অসুবিধা। সেই গতিকে এজন অধিবক্তা হোৱা হেতুকে যিহেতু এখন FIR পাব্লিক ডকুমেণ্ট, আমি FIRখনৰ এটা চাৰ্টিফাইড কপি উলিয়াই ল'লোঁ। FIRখন উলিয়াই এটা কথা অনুভৱ কৰিলোঁ যে অসমত বিভিন্ন লোকে, কিছুমান হয়তো জুবিনৰ অনুৰাগী বা কিছুমানে পাব্লিচিটিৰ ক্ষেত্ৰতে হওক, প্ৰায় 50খনৰ অধিক FIR দিছে। তেওঁলোকে কিন্তু ঘটনাটোৰ বিষয়ে সন্দেহে কৈছে। তেওঁলোকৰ কোনো এজন ইয়াৰে ধৰক স্বাক্ষৰ সাক্ষী নহয়। কিন্তু প্ৰথম যিখন FIR দাখিল কৰিছিলে, মৰিগাঁৱৰ এজন অধিবক্তাই যিখন দাখিল কৰিছিলে, সেইখন দাখিল কৰাত এটা ভাল হৈছিল বা এই FIRবিলাক দাখিল কৰাত এটা পজিটিভ ছাইডো আছে যে এটা ইনভেষ্টিগেশ্যন আৰম্ভ কৰাত সহায় কৰিলে। কিন্তু আপোনালোকে জানে যে এটা গোচৰত 50ত বা 2খনত বা 3খন বা অধিক FIR হ'ব নোৱাৰে। এটা ঘটনাত মাত্ৰ এখন FIR হ'ব। যদি 50খনৰ যদি অধিক FIR যোনে দাখিল কৰিছে তেওঁলোকক যদি সাক্ষী বনাবলৈ হয়, তাৰমানে 50টা আননেচেচাৰী সাক্ষী হৈ যাব, যাৰ ফলত এটা সাক্ষী দিনৰ কাৰণে আজিকালি কোনো ক্ৰিমিনেল কোৰ্টত আপুনি মাহত এটা ডেট পাব বা খুব বেছি 2টা পাব, তাতকৈতো নাপায়। তাৰমানে গোচৰটো সেই হিচাপে ফাৰ্ষ্ট ষ্টেপতে আপুনি ডিলে হৈ যাব। সেই গতিকে মোৰ CIDলৈ এটা অনুৰোধ যে এইবিলাক যিবিলাক মাল্টিপল FIR আছে, তেওঁলোকে যেনেকৈ গোটেই FIRবিলাক এটা কনচলিডেট কৰিছে, কিন্তু তেওঁলোকে এইটোৰ লক্ষ্য ৰখা উচিত যে যিসকলে মানে ইনিচিয়েলি ক্ৰিমিনেল ইনভেষ্টিগেশ্যনটো মানে আগবঢ়োৱাত সহায় কৰিছিল, যিখন FIR সেইখন ৰাখি বাকীবিলাক যদি তেওঁলোকে ভাবে যে নাই মোৰলেছ একেই কথা, তেতিয়াহ'লে এইবিলাকক সাক্ষী হিচাপে কোৰ্টত মাতাটো কোনো দৰকাৰ নাই বা চাৰ্জশ্বিটত তেওঁলোকক সাক্ষী হিচাপে নামটো উল্লেখ কৰাও দৰকাৰ নাই। ইন দি মিন টাইম জুবিনৰ ধৰ্মপত্নী গৰিমা গাৰ্গে এখন FIR দিছে। যিহেতু এখন ভুক্তভোগী পৰিয়ালে দিছে আৰু এখন ডিটেইল FIR মই দেখিছোঁ, সেই গতিকে সেই FIRখনকে আচলতে মেইন FIR কৰি বাকীবিলাককে সাক্ষী হিচাপে মানে ল'ব লাগে।